তেওঁ অবিহনে আমি একচুৱেলি অসমখন ভবাটো অসম্ভৱ তাৰমানে অসম শব্দটো হয়তো আজি জুবিন দা অবিহনেই আমি ক'বলৈ দিগদাৰী যেনেকৈ জুবিন দাই কৈছিলে অসমখন কিহৰ বাবে বিখ্যাত গড় চাহপাত আৰু জুবিন আজি জুবিন দা অবিহনে অসমখন ভাবিবলৈ আমাৰ মানে কঠিন হৈছে বহুখন গধুৰ হৈ যায় ইয়াতে অহাৰ পিছত আজি এমাহ ধৰি অসমৰ কোনো ঘৰতে হয়তো এসাঁজ ভাত মানুহে ফূৰ্তিতে খাব পৰা নাই নে শুব পৰা নাই আহি অনুভৱ হৈছে জুবিন দা যেন নাইও আছে তাৰমানে সকলোৰে লগত আৰু হয়তো ওপৰৰ পৰা তেওঁ আমাক আশীৰ্বাদ কৰক আমাক শক্তি দিয়ক তেওঁৰ বাবে আমি যেন সোনকালে জাষ্টিচ আনিব পাৰোঁ আৰু আমাৰ কি কম আৱেগিক হৈ যাওঁ তাৰমানে কথা শব্দ কম হৈ যায় ধন্যবাদ কি ধৰণে আমাৰ প্ৰজন্ম এই প্ৰজন্মটোৱে জুবিনদাৰ গান শুনিয়ে আৰম্ভ হৈছিলে আৰু শেষ মুহূৰ্তলৈকে আমি তেখেতৰ এই সৃষ্টিসমূহে থাকিব ডেফিনেটলি আমি যেতিয়া আমাৰ গোটেই শৈশৱ আমাৰ এতিয়াও আমি তেনেকৈ শুনি ডাঙৰ হৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালী এতিয়া নতুনকৈ অসমীয়া গান শুনিবলৈ তেওঁলোকে এতিয়া আৰু বেছি সেয়া হৈছে আমাৰ এতিয়া ভিডিঅ'বোৰত আহি আছে সৰু সৰু কণ কণ শিশুবোৰে 5 বছৰ মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে এতিয়া মায়াবিনী গায় হয়তো কোনো অৰ্থ বুজি নাপায় মায়াবিনী শব্দৰ যিটো সেয়া তথাপি তেওঁলোকে ইমান ফূৰ্তিত গায় জয় জুবিন দা কয় সকলোৰ বাবে আজি এটা জুবিন দা হৈ গৈছে আৰু এনেকৈ জুবিন দাই অসমীয়াক ৰাখিব যেনেকৈ বিচাৰিছিল তেনেকৈ তেওঁ গৈও মানে আজি কৰি গ'ল এইটোৱে ক'বলৈ